কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মঙ্গলং ভগবান বিষ্ণু মঙ্গলং গরুড়ধ্বজ মঙ্গলং পুণ্ডরীকাক্ষ মঙ্গলায় হরি योषो विद्या विनाशनो गजमुख सर्वत्र सिद्धिप्रदो यो विद्याधरं सिद्धकिन्नरगणे संस्थो यामानुध्रुवम् তোমালোকৰ ঐকান্তিক প্ৰচেষ্টাত ৰাজভগ্নী দৈৱকীৰ বিবাহৰ সকলো কাৰ্য হল সম্পন্ন। মহাৰাজ যদি সন্তুষ্ট হয় তোমালোককে পুৰস্কাৰে কৰিব পুৰস্কৃত। পুৰস্কাৰ এতিয়া যোৱা বাকী থকা কাৰ্য কৰাকৈ সম্পাদক। মহারাজ অর্পণ করি অভ্যর্থনার সমস্ত দায়িত্ব ব্যস্ত আছিল নিজে মই মাঙ্গলিক কার্য জানোৱা সকলোবোৰ কাৰ্য সম্পূৰ্ণ হলনে পৰিকল্পিতভাৱে। মহারাজ আপোনাৰ বিচক্ষণ বুদ্ধিতে আৰু এই অভাজনৰ পৰিচালনাত সকলো কাৰ্য হৈছে সমাধা পৰিকল্পিতভাৱে। বৰ যাত্ৰী অতিথি অভ্যাগত আনহে নালাগে মথুৰ আৰু সমগ্ৰ প্ৰজা সন্তুষ্ট আজি আমাৰ আপ্যায়ন। ধন্য ধন্য কালকেতু, শুনি সুখী হলো তোমাৰ বাক্য। কালকেতু মহারাজ আজি মোৰ বৰ আনন্দৰ দিন। বহুদেৱৰ দৰে যোগ্য বৰৰ হাততে অৰ্পণ কৰি মোৰ স্নেহৰ ভগ্নী আজি আজি সঁচাই মই লভিছো আনন্দ অতিকে। সঁচা কথা মহারাজ, বহুদেৱ দৈৱকীৰ বাবে উপযুক্ত বৰ, তাতে ময়ো লভিছো আনন্দ। কিন্তু কালকেতু মহারাজ এই আনন্দ হৰ্ষ উল্লাসৰ মাজত এক বেদনাই মোক বাৰে বাৰে কৰিছে ব্যাকুল। মহারাজ
কিছু মুহূৰ্তৰ পাছতেই গৃহ শূন্য হ'ব মোৰ আচলি দৈৱকী হবনি লগৰ সেহেতু হৃদয়ৰ স্পন্দন বাঢ়িছে দুগুণে যেন উৰি যাব প্ৰাণ পায়ো এটি পলকতে মহারাজ ইয়া যে জগতৰ চিৰন্তন নীতি কন্যা হলে গতি কৰে পৰৰ গৃহলৈ আৰু পুত্ৰ হলে পৰৰ কন্যাই গৃহ সভা কৰে তথাপিতো কালকেতু মহারাজ ছন্দ তৰাৰ দৰে জেউতি চৰাই আছিল দৈৱকী মোৰ হৃদয় পোহৰাই আছিল দৈৱকীয়ে মোৰ ৰাজ কাৰেং পোহৰাই আজি হন্তে হব অন্ধকাৰ তমখাচ্ছন্নই ৰাজ কাৰেঙত কোন হতে কটাম জীৱন মই ভাবিব পৰা নাই কালকেতু মহারাজ জ্যেষ্ঠ আপুনি বীৰ ধীৰ স্থিৰ আপুনি যদি সুখত হয় মিয়মান আজলিত ভক্তি দৈৱকী হেৰুৱাব হিতাহিত জ্ঞান তথাপিতো কালকেতু মহারাজ বুজিও নুবুজি আজি মোৰ অবুজ পৰাণে দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি দৈৱকী যে মোৰ অতুল আশ্চৰ্য সম্পত্তি উলিয়াই দূৰলৈ তাইক কোন হতে কটাম জীৱনে শূন্য কাৰেঙত সেয়া শুনা কালকেতু ভিতৰত মংগলিক উৰুলি ধনি হৈছে উচ্চাৰণে চাপিল দৈৱকীৰ হৃদয়ৰ খানে আজি মই নিজেই ৰথৰ বাগজৰি ধৰি থৈ আহিম বহুদেৱ দৈৱকীক যাদৱপুৰতে কালকেতু মহারাজ সুসজ্জিত কৰা মোৰ ৰথসজ্জা সিংহদ্বাৰতে সুসজ্জিত ৰথ বেশ পুনবাৰ কৰা নিৰীক্ষণ ভাল মহারাজ মিত্র বহুদেৱ মিত্র বহুদেৱ দৈৱকী
অপরাধী নকৰিবি মোক শৈশৱ কালৰে পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিলি সেই অহকা দাদাৰক তাক মই কোনো কালেই পাহৰিব নোৱাৰো জয়তী কোনো কালেই পাহৰিব নোৱাৰো মোৰ দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো কেতিয়াও তোমাৰ এই অকৃত্ৰিম স্নেহ। বহুদেৱ আজি এই শুভ দিনৰ শুভ মুহূৰ্তত স্নেহৰ ভনীতিক মোৰ সমৰি পেলো তোমাৰ হাতত গতিকে আজল তাই ভাল বেয়া নাজানে সবাই ভূষণ জানি সৰ্বদোষ মৰিখন কৰি প্ৰফুল্ল চিত্ৰে ৰাখিবা সদায় আদেশৰ নকৰো অন্তত আদেশ নহয় বহুদেৱ ই কেৱল অনুৰোধ মৃত্যুৰ প্ৰতি দৈৱকী পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি তিৰুতাৰ জীৱনৰ ধান দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় যাচিবি স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তি সকলোকে জনাবি বিশেষ আৰু কৰ্তব্যৰ তাৰণাত পৰি কৰিছিলো যদি তোক কেতিয়াবা ৰহা ব্যৱহাৰ এই বিদায় বেলাত সকলো পাহৰি যাবি দাদা তোমাৰ আদেশ মোৰ পানীৰ সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দাদা দিয়া আশীৰ্বাদ দাদা তজু আশীৰ্বাদ শিৰ পাতি লৈ আগবাঢ়ি যাব পাৰো যেন জীৱন পথত আশীৰ্বাদ কৰিবা মিত্ৰ আমাৰ এই যুগ্ম জীৱনৰ পিতৃতুল ঐক্য থাকে যেন সদায় আশীৰ্বাদ কিনোদিন বিষাদৰ বেদনাই দহিছে অন্তৰ তোক দূৰলৈ পঠিয়াই এই কংসৰ হৃদয়ত ধুমুহাৰ সৃষ্টি হৈছে তথাপিতো দিছো আশীৰ্বাদ তোমালোকৰ যুগ্ম জীৱনত হৰ গৌৰীৰ বসতি হওক উঠা বহুদেৱ উঠাই আজি মই নিজেই ৰথৰ বাগজৰি ধৰি থৈ আহিম তোমালোকক যাদৱপুৰতে পুৰণাৰ গণ পুনবাৰ মংগলী কুৰুলি ধৰিয়ে বসুদেৱ দৈৱকীক জনোৱা শেষ বিদায় সম্ভাষণ আকাশমতে অর্ত্রহাস্য অন্য গগনাত অবধান কংস মুখ 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 মুখেই উদ্দেশ্য করি করিছে অত্রহাস্য অন্য গগনাতে
কোন 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 যি দৈব্যকীর বিবাহ পাতিয়াছি আপন পাহরাতই মূর্খ কংস। এই দৈব্যকীর গর্ভজাত অষ্টম সন্তানে সংহার কৰিব তোকে অবলীলাক্রমে। মৰণৰ দিনটোৰ দুৰন্ত অসুৰ চমু চাপি আহে দিনে দিনে। তাৰে আজি এয়া অপূৰ্ব সূচনা, তাৰে আজি অপূৰ্ব সূচনা, তাৰে আজি এয়া অপূৰ্ব সূচনা। তোর হেন গর্ভজাত অষ্টম সন্তানে সংহার করিব কংসকে অবলীলাক্রমে। নাই নাই দাদা, ই মিছা দাদা, ই মিছা। এ আমার তো দেবতার চালনা। ই মিছা দাদা, ই মিছা মিছা মিছা। দৈবকী মিশা, কেবল দেবতার সালনা। মিশা 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 সঁচা, অতিকে সঁচা। মনত পেলা কংস ধূৰ্য্যতিৰ অভিশাপ, মনত পেলা কংস ধূৰ্য্যতিৰ অভিশাপ, মনত পেলা কংস ধূৰ্য্যতিৰ অভিশাপ। অতি আশা মনতি পুরিশ মোরে ধৈর্যতির অভিশাপ। আপন পাহর হই আনন্দতে মই পাহরিস নিজর ভূতে ভবিষ্যৎ। সাবধান করে দিছে আকাশী বানিয়ে খোরাই দিছে কংসর কর্তব্য নিজর। কালকেতু 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 আসু আসু মহারাজে পালি মাতে। ঘুরো তব তৃষ্ণ তরুয়ালে বিজুলি বেকেলে আনন্দতে উন্মত্র প্রজা পলাকুলরে মিত্র মিত্র মোরে কোনো নাই শত্রু 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 সকলতে বাথ করা যাকে যতে পোৱা বলিয়া দতালে হাতিয়ালি জোরে জোরে মেলি দিয়া মথুরার প্রজা সমুদ্র। আনন্দ আনন্দর উৎক্ষেপে কেবে ধ্বংসর ধুমুহা। মিলিছে খুবই নখুজুকি দানবে আত্মা তৃপ্ত করার আলয়ারে দাবানালে জলিভাসিলেই মুহূর্ততে ধ্বংসলীলারে করি আহ্বানে মথুরারে চতুর্দিশে অন্ধকারময় করিম ঘোষণা। দয়া মমতা স্নেহ সকলো দি বিসৰ্জন ঘৰতে তুলি দেখি নখি জপিয়াই জপিয়াই পৰিম মই মথুৰাৰ ৰজা সমুদ্ৰ। অগ্নিপাত উল্কপাতে মেদেলি কপাই অত্যাচার অনাচারে অশান্তি নমাই মথুরার ভাগ্যলিপি দিম লুটিয়াই। তার পাছত
ইয়াৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিনোদৰে মহাৰাজৰ হাতাই বিঘিনি মথুৰা বলিব আজি প্রবল বেগেরে ধমুহা বসুদেৱ, নতুন মিতি আৰু স্নেহৰ ভগ্নী মোৰ দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ শুনিলা নহয় দুয়ো কাণ পাতি জিমিলন বান্ধনেৰে বান্ধি দিলো তব দুয়োকে সেই সেই অভিশপ্ত মিলনে স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংকৰ মৰণ। কি কৰিবা বসুদেৱ, কি কৰিবা? অমৃতত গৰল উঠিল হিয়া ভৰাজী আশীৰ্বাদ মই কৰিল প্ৰদান, তাৰেই পালো এবে যোগ্য প্ৰতিদান অচিৰতে কংসৰ মৰণ। বেশ কথা, সেই হব নহব অন্যথা, কিন্তু কংসৰ মৰণ জানো ইমান সহজ? 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 দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংসাৰ কৰিবতো ক'বলৈ কমে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংসাৰ কৰিবতো ক'বলৈ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংসাৰ কৰিবতো ক'বলৈ কমে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংসাৰ কৰিবতো ক'বলৈ কমে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে মমতা অছিল যত মানে বিফৰিছিলো এই মুহূৰ্ততে সম্বন্ধৰ মাখ দিনদলিয়াই স্বৰ্গঘাতে দৈৱকীক কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ হোমে ৰুদ্ধ কৰি চিৰকাললৈ শান্ত হওক মহাৰাজ, মানৱদ্বৈপাধীন দৈৱক দম্ভালিৰে অতিক্ৰম কৰিব খোজাটো বা তুলতে মাথোন। বসুদেৱ, কোৱা দাদা, কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি? কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা? কিয়? এই পিশাচী, নাই তোৰ কোনো অপৰাধ, অপৰাধী নহে মথুৰাৰ
প্রজা যত মানে অপরাধে এই মূর্খ কঙ্খল নাকি কোয়া বহুদে করে জানে করে করে কেবা অপরাধ কবলে কেবা আর কলেও জানো তুমি করিবা হাসান রাজা তুমি সর্ব শক্তিমান যেনে ইচ্ছা তেনেই বিধান সঁচা হোক মিছা হোক ন্যায় কিংবা অন্যায় সবারে বিধান হয় ইচ্ছাতে তোমার আর রাজা সেই কর্পতে কর্পিত হয় তোমার শিরাজি হিমাদ্রিকে লঙ্ঘিছে আনকি হত্যা করে হকনিক নিজৰ মৰণকে ৰুঠিব খুজিছ পরিহাস নালাগে বহুদেব তোমার কথাই হসা রাজা ভাই হরিব শক্তিমান যেনে ঈশ্বর তেনেই বিধান প্রথমতে দৈবকীক করিম সংহার তার পাছতে সম্ভল দরে দৈবকীর গর্ভজাতে অষ্টম সন্তানে কিবা দরে কংসরে ঘটাই মৰণ সাজুহ দৈবকীতই মৃত্যুৰ বাবে সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক নিস্মৰণৰ স্বপ্ন প্ৰহেলিকা জিব্বাৰ দৰে তুমি কপিছা ভৰত তোমাৰ ভক্তি দৈবকী মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা মৃত্যু মোৰ স্বামী তুমি হে শ্ৰেষ্ঠ মহাবীৰৰ হাতত তেনে মৃত্যুকো দেৱতাৰ দান বুলি হায় 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 সঁচা কথা ৰাজন এনে কাৰ্য অতি অশুভ নাৰী হত্যা দেশ ভগ্নীৰ হত্যাৰে ক্ষত্ৰিয় ৰক্ষীক কলংকৰ কালিমা সানি চি ৰাজা বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা হে ৰাজন কৰা যদি এনে ঘৃণিত কাম ইচ্ছাতে তোমাৰ জগতত যুগে যুগে বীৰৰ সমাজে হতমুখী গঞ্জনা কৰিব তোমাৰ নলব ৰাজা তোমাৰ নাম কেৱে লাচতে ঘৃণাতে আর তার এই ভয়ত এই মূর্খ কংসই হাত পুহি গাখীৰ খুৱাই জগতত বীৰ বুলি দিব পৰিচয় বঢ়িয়া যুক্তি তোমাৰ মৃত্যুমূৰ হিতাকাংক্ষী তুমি বসুদেৱ তাৰো আছে এক
সহজ উপায় মহারাজ এই দৈপক্ষীও জীয়াই থাকিব আৰু তোমাৰো একো নহ'ব অনিষ্ট অর্থাৎ কাতৰেৰে মই কৰিছো প্ৰাৰ্থনা দিয়া দিয়া মোক দৈপক্ষীৰ প্ৰাণ শিক্ষাদান অসম্ভৱ দৈপক্ষীৰ জীয়নেই কংসৰ মৰণ কংসৰ জীয়নেই দৈপক্ষীৰ মৰণ তাৰ পৰিৱৰ্তে ৰাজা তাৰ পৰিৱৰ্তে দৈপক্ষীৰ দৈপক্ষীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ মাত্ৰে এটি কৰি নিশাতে তুলি দিম মই তোমাৰ হাতত আৰু হত্যা কৰি সেই নিষ্কন্তক হ'ব তুমি ৰাজা চিৰকাললৈ অসম্ভৱ স্বামী অসম্ভৱ নজনাবা তেনেকুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰকৰ দেৱহীও সৰহ নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ত মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন দেৱী মোৰ জীৱন ভিক্ষাৰ নাই দেৱী প্ৰয়োজন দেৱী পৃথিৱী মানাটো পেয়তি কোনে ৰাখে কোনে মাৰে ঘৰ ভাগ্যত ভৰসা ৰাখি জীৱনৰ বাটত আমি যাম আগুৱাই ভালদৰে ভাবিছো অপসুদে বাৰে বাৰে প্ৰতিজ্ঞা পালিব বাৰে বাৰে বিসৰ্জিব নিঃসন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপ আপত্তি তোমাৰ মুখলৈ চাই আজি হন্তে মুক্তিময় দিব পাৰো দৈপকীক শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি দিব পাৰা শিৱা আছে সকলো আমাৰ তথাপিতো কওঁ শুনা ৰজা মিছা কথা মই নকওঁ কদাপি সাক্ষী কৰি চন্দ সূৰ্য দেৱ দেৱীগণ সাক্ষী কৰি মথুৰাৰ যত প্ৰজাগণ সাক্ষী কৰি তব যুগল শৰণ দক্ষিণ হস্তে স্পৰ্শ কৰি অৰ্থাংগী নিশিৰ কৰিছো মই ভীষণ প্ৰতিজ্ঞা এই বহুদেৱে তব সমীপত এই মুহূৰ্তত যি বাক্য কৰিলো উচ্চাৰণ তাক মই প্ৰাণান্তেও কৰিম পালন কি কৰিলা স্বামী কি কৰিলা মই যে
নিশ্চিত দেবী। বেশ, আজির পরাতে হলে গই দুই জনে সবাই স্থির নেত্রে নিঃসন্তানের সিন্ধুকের নিজকেই ওরা গই প্রস্তুত সিংহদ্বারতে মুখর্জিত হইয়াছে অন্য একে ময়ূরথ নিজেই গই পরারোহণ এনে ধরেই জানালো তোমালোকক মই বিদায় সম্ভাষণ। আর খুদা সন্তানের অপত্য স্নেহতে পড়ি কর্তব্যের পরা যদি হওয়া বিচলিত তেনে হলে ঘটিব পারে ঘোর অথন্তর। আয়া বলো বলো ধন্য কালকেতু বুঝক জগতে এই কংখর শকতি এই কংখর বিরক্ত এই কংখর পরাক্রম কিমান। বন্ধ করা রানা, বন্ধ করা। তুমি কোন, তুমি কোন, তুমি কোন? ভগবান নিশেই কাহতে দেবী।